আসাম হিষ্ট্ৰী ৰিলেটেড কেইটামান কুৱেশ্যন লৈ আহিছোঁ যিকেইটা আপোনাৰ APSC হওক ADRE হওক বা আসাম পুলিচৰ বা অসমৰ সকলো কম্পিটিটিভ এক্সামেই হওক গোটেইবোৰতে এই 10টা কুৱেশ্যন একেবাৰে ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। গতিকে এই কুৱেশ্যন 10টা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰোঁ। দ্য ইলুষ্ট্ৰেশ্যন ৱৰ্ক অফ দ্য মেডিভেল আসামছ টেক্সট হৰ্ষবৰ্ধনা ৱাজ ডান বাই, অৰ্থাৎ মধ্যকালীন অসমীয়া গ্ৰন্থ হস্তিবিদ্যাৰ নৱৰ চিত্ৰাংকন কাৰ্য কাৰ দ্বাৰা কৰা হৈছিল? প্ৰশ্নটো সুধিছে আৰু ইয়াত ABCD অপশ্যন 4টা দিয়া হৈছে আৰু ইয়াৰে সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ল চি, সুকুমাৰ বৰকাইত। এতিয়া আহোঁ দ্বিতীয় কুৱেশ্যনটোলৈ। দ্বিতীয়টো হৈছে হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ ৰামায়ণা, অৰ্থাৎ তলৰ কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক আছিল? ইয়াত অপশ্যন এ দিয়া হৈছে শংকৰদেৱা, বি মাধৱ কন্দলী, চি অনন্ত কন্দলী আৰু ডি ৰাম সৰস্বতী। ইয়াৰে সম্পূৰ্ণ শুদ্ধটো হৈছে বি মাধৱ কন্দলী। এতিয়া 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 3 নম্বৰ কুৱেশ্যনটো হৈছে হিউৱেন চাং ভিজিটেড আছাম কামৰূপা ইন 640 CE, হি ৱাজ ৰিচিভড বাই দ্য কিং, অৰ্থাৎ হিউৱেন চাং অসম ভিজিট কৰিছিল 640 খ্ৰীষ্টাব্দত আৰু সেই সময়ত তেওঁক কোনে ৰিচিভ কৰিছিল? আৰু ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটি হৈছে কুমাৰ ভাস্কৰ বৰ্মন। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। দ্য ইয়াৰ্লিয়েষ্ট কিং অফ আছাম ৱাজ, অৰ্থাৎ অসমৰ আদিম ৰজা কোন আছিল? ইয়াত এ অপশ্যন দিয়া হৈছে মহিৰংগা দানৱা, বি নৰকাসুৰ, চি ভাস্কৰ বৰ্মন আৰু ডি নৰনাৰায়ণ। ইয়াৰ সম্পূৰ্ণ শুদ্ধটো হৈছে অপশ্যন এ মহিৰংগা দানৱা। এতিয়া 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে আমাক ইন এনচিয়েণ্ট সংস্কৃত লিটাৰেচাৰ আছাম ৱাজ মেনশ্যন এজ, অৰ্থাৎ কোনখন প্ৰাচীন সংস্কৃত সাহিত্যত অসমৰ কথা উল্লেখ আছে? অপশ্যন এ দিয়া আছে কামৰূপা, বি প্ৰাগজ্যোতিষা, চি বোথ এ এণ্ড বি, ডি নান অফ দি এবভ। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে চি বোথ এ এণ্ড বি, অৰ্থাৎ কামৰূপাটো অসমৰ কথা উল্লেখ পোৱা যায় আৰু প্ৰাগজ্যোতিষাটো অসমৰ কথা উল্লেখ পোৱা যায়। এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। ভগদত্ত হু চাইডেড উইথ কৌৰৱাছ ইন দ্য মহাভাৰতা ৱাৰ বিলং টু হুইচ লেজেণ্ডাৰী ডাইনেষ্টি অফ প্ৰাগজ্যোতিষা, মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষ লোৱা ভগদত্ত কোনটো পৌৰাণিক বংশৰ সৈতে সম্বন্ধ আছে ইয়াত সুধিছে আৰু ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হ'ল বি2 ভৌমা ডাইনেষ্টি। এতিয়া 7 নম্বৰ কুৱেশ্যনটো আগবাঢ়িছোঁ। হুৱেন ৱাজ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু চাইন, অৰ্থাৎ ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল সুধিছে। এইটো হয়তো বহুতে জানে। ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি2 1826 চনত। এতিয়া 8 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়োঁ। দ্য বুৰঞ্জীছ আৰ, ইয়াত অপশ্যন এ, অপশ্যন বি, অপশ্যন চি, অপশ্যন ডি দিয়া আছে, গতিকে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো অপশ্যন চি। এতিয়া 9 নম্বৰ কুৱেশ্যনটো হুইচ অফ দ্য ফলোয়িং বুক ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট লিটাৰেৰী চ'ৰ্চ অফ ফৰ দ্য ষ্টাডি অফ ইয়াৰ্লিয়াৰ হিষ্টৰী অফ আছাম, গতিকে এইটো হয়তো বহুতে জানে। ইয়াৰ অপশ্যন বিটোৱে সম্পূৰ্ণ শুদ্ধ এনচাৰ, দ্য কালিকা পুৰাণা। একেবাৰে শেষৰ প্ৰশ্নটিলৈ আগবাঢ়িছোঁ। দ্য ইয়াৰ্লিয়েষ্ট হিষ্টৰিকেল ডাইনেষ্টি অফ আছাম ৱাজ ডেট অফ দ্য, ইয়াত এ দিয়া আছে পালাছ, বি বৰ্মনাছ, চি নৰকাছ আৰু ডি শালস্তম্ভা। গতিকে ইয়াৰ সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে বি বৰ্মনাছ। গতিকে আজি